নালিয়াকাই হয়তো পোনা কাইটি নহয় নে ল'ৰাটোৰ লগত আহি আছে। হয় ইহঁতৰ ঘৰত যদি ভূত ওলাইছে ই আকৌ ল'ৰাটোৰ লগত ৰাস্তাত কেলে ঘূৰি ফুৰিছে। কেনেবাকে টেমা গৰমটোৱে তহঁতৰ লগত পেংক কৰা নাইতো। পোনা বেটা হৈকেইটা কোলাইহঁত আহি গ'ল, লগতে নালিয়াহঁতো আহিছে। বল এতিয়া আমি শমশান বাবাৰ ওচৰলৈ যাওঁগে বাহিৰে মাৰক বা সেই ভূতটোৱে কলে নিলেগে। পাপা ব'লা শমশান বাবাৰ ওচৰলৈ সোনকালে যাওঁ, নহ'লে মাক ভূতটোৱে মাৰি খাই পেলাব। তহঁতি আহিলি ভালে হ'ল। বৰ ডাঙৰ কথা হ'ল নহয়। পোনা দা কি ডাঙৰ কথা হ'ল? আৰু তহঁতৰ ঘৰত ভূত ওলাইছে বুলি কৈছ, আকৌ তই দেখোন ল'ৰাটোৰ লগত ৰাস্তাই ঘূৰি ফুৰিছ। ৰাস্তাই ঘূৰি ফুৰিছো মানে মানুহজনীক বিচাৰি ফুৰিছো আকৌ। মানুহজনীক ভূতে লৈ গ'ল। নবক লৈ গ'ল? বল সোনকালে শমশান বাবাৰ ওচৰলৈ যাওঁ। শমশান বাবাইহে উপায় দিব যি দিয়ে। দেৰি হৈ গ'লে কিন্তু মোৰ মানুহজনীক ঘূৰাই নেপামগে। সেই ভূতটোৱে চুবাই মেলি খাই পেলাব। ঘটিৰাম ৰ ধৈৰ্য ধৰ। একো নহয় শমশান বাবাৰ ওচৰলৈ কেলে যাব লাগে? মই আছোৱেচোন। মই চব জাৰি ফুকি ভাল কৰি দিম এনেকুৱা ডিস্কো মন্ত্ৰ মাৰি দিম, ভূত নাচি নাচি মুখৰ আগলৈ আহি যাব। পলম নকৰিবি, তহঁতৰ ঘৰলৈ যাওঁ সোনকালে। নালিয়া বুঢ়াটোৱে ভং বকিছে নে কি? ভূতৰ কথা শুনি জানো পাই নালিয়া কাইটিয়েনো কি মন্ত্ৰ শিকিলে। আগে পিছে চোন শুনা নাই নালিয়া কাইটিয়ে ভূত খেদে বুলি। আপুনি লগত থাকে নহয়, আপুনি জানিব। হয় জানো ভূত খেদে জানো নালিয়াকাই? জানো দে, মই হলে নাজানো। নালিয়া ভিনি বৰ ফকৰ নহয় মানুহটো, এনেই কৈ দিব জিতি। বাৰু আহচোন, নালিয়া বুঢ়াই যিটো কৈছে সেইটোকে হওক। প্ৰথম ঘৰলৈ গৈ চাওঁচোন, ই মাতিব পাৰে নে নোৱাৰে চাই লওঁগে। মোৰ যে যাবলৈ একদম মন নাই, বৰ ভয় লাগিছে। মন্ত্ৰ নেজানিলে উল্টা পুল্টা যি টি মন্ত্ৰ গাই দিব, ঢেৰ ভূত আহি যায় যদি কি কৰিবি? মই যে ঘৰত শুই থকা হলে ভাল আছিলে, কেলে যে আহিলো। চন্দা চামেলি মই চন্দা চামেলি। যা তই গাঁৱটোত পাত লগাই দে। চন্দা চামেলি যা তই। ঠিক আছে মই যাওঁ। মই চন্দা চামেলি গাঁৱৰ মানুহবোৰক ধৰি আনি আকৌ ভূত বনাম, চবকে ভূত বনাম। মই চন্দা চামেলি। গোটেই গাঁওখন ভূতেৰে ভৰাই পেলাম। মই অখুৰি নামি। লাইনটো নহাই হ'ল নহয়। ইমান গেলা গৰমখনত বাৰু কেনেকে শুৱাগে এতিয়া? ল'ৰাটোক মহে খাইছে নেকি চাই থকাকে যোৱাচোন। সেইটো শুই আছে নহয় গেদেপা লাগি। ইমান গেলা গৰমখনত কেনেকেনো শুই আছে সিহে জানে আৰু দেই। কটা এইকেইটা আকৌ কোন আহিছে আধা ৰাতিখন? ইহঁতিও গৰমত শুব পৰা নাই হবলা। ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে। তহঁতি বাহিৰত বহি আছ যে, তহঁতৰ মৰিবলৈ হৈছে নে কি? পিতৌকাই কি হ'ল আকৌ? গাঁৱত মানুহক ভূতে ধৰি লৈ গৈছে গোটেই। পোনা ঘৈণীয়েকক ধৰি লৈ গ'ল চুচৰাই বোলে ভূতে। পোনা ঘৈণীয়েকক ধৰি নিলে? পিতৌকাই তই সঁচাকে কৈছ নে এনে ধেমালি কৰিছ? মোক বলিয়া কুকুৰে কামোৰা নাই। মই এনেই বলিয়াটো গতে চেল বেলাই ফুৰিবলৈ ৰাতিখন ভূতৰ কথা কৈ। চন্দা চামেলি কোন? এজনী পোনা ঘৈণীয়েক হয়, ভালকে চা। মই নহয় পোনা ঘৈণীয়েক, মই চন্দা চামেলি। পলোৱা মুখখন দেখিছা নাই? কিবা কিবি দাগ লগা। মই আত্মা, মই চন্দা চামেলি আত্মা। তোক ধৰি লৈ যাওঁ। মানুহজনীক আকৌ কলে ধৰি নিছ তই? এই দে
আইঅ আমাক কটা মাৰো মোৰ মানুহজনীক দেখোন ধৰি লৈ গ'ল আইঅ কটা প্ৰকট হও ভূত প্ৰকট হও ঐ নালিয়াকাই তইনো কি উঠনি পৰা প্ৰকট হও কৈ আছ একোচোন প্ৰকট হোৱাই নাই হে ৰ ঐ এইবাৰ চমচান বাবাই এনেকেই মন্ত্ৰ মাৰিছিলে আকৌ মই মৰাদৈ চমচান বাবা পৰা মই মন্ত্ৰটো মুখস্থ কৰি থৈছো চালা ভূত মতা মন্ত্ৰ কথাটো সেইটো মানে চমচান বাবাই বা কেনেকে কি কৰি মাতিছিলে আপুনিনো চমচান বাবা হ'ব পাৰিব নেকি নালাগে ঠক ব'লক চমচান বাবা ওচৰলৈকে যাওঁ ৰ আৰু এবাৰ মাৰি চাওঁ আহি যাবও পাৰে আহিলে আকৌ বিনাশ কৰা মন্ত্ৰটো শিকি থৈছো নহয় ডাইৰেক্ট বিনাশ কৰিয়ে পেলাম ভূতটোক ওম নমঃ শিৱায় ওম বৰং দিং দিং সম্বৰবৰা নম 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 ওম নমঃ শিৱায় প্ৰকট হও ভূত প্ৰকট হও ঐ বাদ দে থ বল চমচান বাবাকে মাতি আনোগে নহব উঠনি পানী কিহে কৰি আছো তই এনেই টাইম পাছখন কৰালি বল সোনকালে যাওঁ ঐ পোনা ঐ পোনা আকৌ কোন বেলেগ চিঞৰ মাৰিছেহি কেনেবাকে মই মন্ত্ৰটো মাৰি দিলো ভূতটোৱে আহি যোৱা নাই তো পোনাক চিঞৰি আছেহি টেকা নালিয়াকাই সঁচাকে উল্টা পুল্টা মন্ত্ৰ মাৰি দিয়া নাই তো তই টেনচন কেলে লৈছ ভূতটো আহিলে ভালে হ'ব ডাইৰেক্ট বিনাশ কৰি পেলাম তোৰ মাইকীও আহি যাব ভূতো নষ্ট হৈ যাব কোলাই দাম মই কোৱা নাই এই নালিয়া বোৱাটো এনেই এইটো ফুটনিতে ফুট চাই মুতি দিলে উঠি যায় তাকেহে বৰ নক্সাখন কৰি থাকিব পাৰে দেই ঐ পোনা তোৰ মানুহজনীয়ে মোৰ মানুহজনীক ধৰি নিলেহি নহয় ঐ কি মোৰ মানুহজনীকে বিচাৰি ফুৰিছিলো উঠনি পৰা মোৰ মানুহজনীয়ে আকৌ তোৰ মানুহজনীক কেলে ধৰি নিলেহি ঐ তোৰ মানুহজনী ভূত বনি গ'ল মানুহজনী কিবা চান্দা চামেলি নে কি বনি গ'ল গোটেই চান্দা চামেলি কৈ ঘূৰি ফুৰিছে মুখ চুখ গোটেই দাগ লগাই একেবাৰে ভূতে আও এইটো গম পালো এইটো মাইকী ভূতৰ কেছ গাঁৱৰ গোটেই মাইকী সোপাকে নি এতিয়া ভূত বনাবগে সোনকালে কিবা এটা উপায় কৰিবই লাগিব বল আমি সোনকালে চমচান বাবাৰ ওচৰলৈ যাওঁ মই লাল দুপাটি চুৰেল আৰু মই চান্দা চামেলি বল আমি গোটেই গাঁৱৰ মাইকী সোপাকে ভূত বনাম ধৰি আনি